উপস্থিত আছো তামুলপুৰৰ পাটকিজুলি অঞ্চলত দেখিবলৈ পোৱা গৈছে যে পাটকিজুলিৰ ফুটবল খেলপথাৰ প্ৰাংগণত ভাৰতীয় সেনাবাহিনী ৰেডন ডিভিজনৰ অপাৰেশ্যন সৎভাৱনাৰ অন্তৰ্গত হিচাপত এক মেডিকেল কেম্পৰ আয়োজন কৰিছে ভাৰতীয় সেনাবাহিনীয়ে ক'ব লাগিব যে ইয়াত স্থানীয় ৰাইজৰ উপৰিও দৰংগা হাইস্কুলৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াত বিনামূলীয়াভাৱে নিজৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ আহিছে মোৰ লগত থকা কেমেৰা পাৰ্চন মনোযোগ মই ইয়াতে শাৰী পাতি নিজৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ অহা মই লোকসকলক দেখুৱাবলৈ অনুৰোধ জনাম বাই দীঘলীয়া শাৰী পাতি ইয়াত স্থানীয় অঞ্চলবাসী ৰাইজে ইয়াত স্বাস্থ্য পৰীক্ষা কৰিবলৈ শাৰী পাতি ধুনীয়াকৈ থিয়া দি আছে ক'ব লাগিব যে ভাৰতীয় সেনাবাহিনীৰ এনেকুৱা অনুষ্ঠান প্ৰায় অনুষ্ঠিত কৰি থকা পৰিলক্ষিত হৈছে বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে লকডাউনৰ সময়ছোৱাৰ পৰাই এই অপাৰেশ্যন সৎভাৱনৰ দ্বাৰাই বিভিন্ন ঘৰৰ পৰা বিভিন্ন স্বাস্থ্য পৰীক্ষা কৰাৰ পৰাই স্কুলত খেল সামগ্ৰী বিতৰণ কৰাৰ পৰাই বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লোৱা দেখা গৈছে হয় আৰু ক'ব লাগিব যে এই সময়তে ভাৰতীয় সেনাবাহিনীৰ এনে পদক্ষেপক এক শলাগ ল'বলগীয়া পদক্ষেপ বুলি ক'ব লাগিব আমাৰ লগত আছে দৰংগা হাইস্কুলৰ শিক্ষক পোনে পোনে আমি তেখেতৰ ওচৰলৈ যাম আৰু এই সন্দৰ্ভত তেখেতৰ মতামত জানিম হয় নমস্কাৰ নমস্কাৰ ছাৰ কি ক'ব আজি ভাৰতীয় সেনাবাহিনীয়ে কি ধুনীয়াকৈ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে আজি বিনামূলীয়াভাৱে স্বাস্থ্য পৰীক্ষা কৰিছে লগতে স্থানীয় ৰাইজৰ লগতে আপোনালোকৰ স্কুলৰ ছাত্ৰ ছাত্ৰীকো ইয়ালৈ আমন্ত্ৰণ কৰি স্বাস্থ্য পৰীক্ষা কি ক'ব হয় পোনপ্ৰথমে মই আমাৰ ভাৰতীয় সেনাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকেও ইমান দূৰৰ পৰা আহিছে তাৰ বাবে অশেষ ধন্যবাদ ইয়াতে বিনামূলীয়াকৈ এওঁলোকে যোনটো দৰৱ বা যিমান চিকিৎসা কৰিছে সকলো ছাত্ৰ ছাত্ৰীসকলকো আৰু স্থানীয় বাসিন্দাৰ লোকসকলকো যথেষ্ট সহায় পাইছোঁ আমি আগন্তুক দিনতো আৰু আগতেও তেওঁলোকে তেনেকুৱা ইয়াতে কেম্প আয়োজিত কৰিছিলে আৰু তেনেকুৱাই ভাল এটা সুযোগ দি আমাক ইয়াতে তেনেকুৱা বিনামূলীয়াকৈ ঔষধ আমাক ইয়াতে দিছে তাৰ বাবে এওঁলোকক মই হৃদয়ভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনত এনেকুৱা ভাৰতীয় সেনাবাহিনীয়ে কাৰ্যসূচী ৰূপায়ণ কৰা আপুনি বিচাৰেনে হয় নিশ্চয় বিচাৰোঁ তেনেকুৱা আগন্তুক দিনতো তেনেকুৱা ক'ভিড প্ৰট'কলৰ মাজতে এওঁলোকে আহি এনেকুৱা ধৰণৰ কেম্প আয়োজিত কৰিছে তাৰ বাবে আমি খুবেই সুখী আৰু আশা ৰাখিছোঁ আগন্তুক দিনতো এওঁলোকে যেন তেনেকুৱা কেম্প পাতে প্ৰতি বছৰে ধন্যবাদ হয় ক'ব লাগিব যে শিক্ষকগৰাকীয়েও কৈছে যে আগন্তুক দিনতো ভাৰতীয় সেনাবাহিনীয়ে এনেকুৱা কাৰ্যসূচী হাতত লোৱাৰ বাবে বিশেষভাৱে অনুৰোধ জনাইছে যেতিয়া এনেকুৱা কাৰ্যসূচীৰ দ্বাৰাই দুখীয়া আৰু অঞ্চলটোৰ দুখীয়া লোকসকল যেতিয়া উপকৃত হয় কেমেৰা পাৰ্চন মনোজ বৈশ্যৰ সহযোগত ধ্ৰুৱজ্যোতি মালাকৰ নলবাৰী হয় মই